হয়চাক যোৱা 15 মে তাৰিখে বঙাইগাঁও জিলা বৰজোৰা পাহাৰৰ সমীপলৈ এহাল কিশোৰ কিশোৰী ফুৰিব যোৱা অৱস্থাত এদল যুৱকে আবদ্ধ কৰি বিভিন্ন ভয় ভাবুকিৰে প্ৰথম অৱস্থাত বিবস্ত্ৰ হ'বলৈ বাধ্য কৰায় পৰৱৰ্তী সময়ত মোবাইল কেমেৰাৰ সন্মুখত উক্ত কিশোৰ কিশোৰীহালক যৌন কাৰ্যত লিপ্ত হ'বলৈ বাধ্য কৰায় আৰু উক্ত সমগ্ৰ ঘটনাত তেওঁলোকে মোবাইল কেমেৰাত আবদ্ধ কৰি উক্ত কিশোৰ কিশোৰীহালৰ পৰা ধন দাবী কৰে। ইয়াতে ক্ষান্ত নাথাকি উক্ত যুৱকৰ দলটোৱে উক্ত কিশোৰজনক এটিএমলৈ ধন আনিবলৈ প্ৰেৰণ কৰে। তো এই ক্ষেত্ৰত যি ঘটনা ইতিমধ্যে সংবাদ মাধ্যমত বিস্তাৰিত ৰূপত প্ৰকাশ পাইছে, ইতিমধ্যে বঙাইগাঁও আৰক্ষীয়ে উক্ত ঘটনাৰ সবিশেষ প্ৰকাশ কৰিছে। আচলতে এই ঘটনাৰ বিৱৰণে আমাক স্তম্ভিত কৰিছে। উক্ত যুৱকৰ দলটোৱে উক্ত অসহায় কিশোৰ কিশোৰী হালৰ সৈতে যি আখুৰিক নিৰ্যাতনৰ ঘটনা সংঘটিত কৰিলে, আখুৰিক যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত কৰিলে, এই ঘটনাই আচলতে মানৱ সভ্যতাৰ বিকাশৰ ওপৰতে প্ৰশ্ন উত্থাপন কৰিছে। আমি বঙাইগাঁও আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছো যে বঙাইগাঁও আৰক্ষীয়ে উক্ত ভিডিঅ' প্ৰচাৰ হোৱাৰ লগে লগে ততাতৈয়াকৈ তৎপৰতাৰে গোচৰ পঞ্জীয়ন কৰি ইতিমধ্যে 5জন অভিযুক্ত ক্ৰমে বিমল ৰাভা, খানিত ৰাভা, ডালিম বৰ্মন, সেবু চৰকাৰ আৰু জিৰেন চৰকাৰ গ্ৰেপ্তাৰ কৰিছে আৰু বহুকেইটা কঠোৰ ধাৰা ইতিমধ্যে ধাৰাত গোচৰ ইতিমধ্যে ৰুজু হৈছে। তো এই ক্ষেত্ৰত আমি এবিএমচিয়ে অসম চৰকাৰৰ ওচৰত দাবী জনাইছো যে উক্ত ঘটনা যি গোচৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে আগবঢ়াই লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু উক্ত অভিযুক্তসকল, উক্ত পাখণ্ডকেইজন জেলৰ ভিতৰত থকা অৱস্থাতে বিচাৰ কাৰ্য সম্পাদন হয় আৰু উক্ত অভিযুক্ত কেইজনে যাতে কঠোৰতকৈ কঠোৰতম আইনী শাস্তিৰ মুখামুখি হয়। আমি ইতিমধ্যে ভুক্তভোগী পৰিয়ালৰ সৈতে শক্তিশালীভাৱে থিয় দি আছো আৰু অসম চৰকাৰক আমি আহ্বান জনাইছো, বঙাইগাঁও আৰক্ষীক আহ্বান জনাইছো যে উক্ত ঘটনাৰ ভৱিষ্যত দিনত যাতে কোনো দুষ্ট চক্ৰই সংঘটিত কৰিব নোৱাৰে তাৰ বাবে এক দৃষ্টান্তমূলক আইনী শাস্তিৰ ব্যৱস্থা কৰিব লাগে আৰু ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।